Hello everyone, welcome to this session. ইয়াতে আমি আজি ডিসকাস কৰিম যে APSC CCE মেইনছৰ কাৰণে আপোনালোকে কেনেকৈ পোষ্ট সাৰ্ভিস ক্যাডাৰ ওয়াইজ সিলেক্ট কৰিব পাৰিব। আহক আমাৰ সেশন আৰম্ভ কৰো। তো যোনখন নটিফিকেশন ওলাইছিলে কিছুদিন আগত 16 জানুৱাৰী তাতে আপোনাৰ প্ৰিলিমছ ইয়াতে কি কৈছে আমি এবাৰ চাই লওঁ। ইন কন্টিনিউশন অফ দ্য অফিস এডভাৰটাইজমেন্ট দিস dated 22nd December, the APSC will hold the prelims of the combined for screening of the candidate of the main for recruitment of this post in accordance with the APSC public rules. So আপোনাৰ ইয়াতে কি কৈছে যে ইয়াতে এইখিনি যোনখিনি পোষ্ট আছে পোষ্টৰ কাৰণে APSC আপোনাৰ ইয়া ওলাইছে নটিফিকেশন ওলাইছে। তো পোষ্টখিনি আমি একবাৰ চাই লওঁ কি পোষ্ট আছিলে। প্ৰথম যোনটো হয় ACS Assam Civil Service তাতে আপোনাৰ টোটাল আছিলে 86 পোষ্ট, য'ত আপোনাৰ 24টা আছে ৰিজাৰ্ভ ফৰ ওমেন, RFW মানে ৰিজাৰ্ভ ফৰ ওমেন, আৰু ইয়াতে আপোনাৰ 5টা এক্সট্ৰা পোষ্ট আছে, সেইটো হ'ল আপোনাৰ ডিজেবলডৰ কাৰণে 5টা এক্সট্ৰা পোষ্ট। নেক্সট আছে APSৰ আপোনাৰ টোটেল আছিলে 34 আপোনাৰ ফৰ ওপেন কেটেগৰী 34 হয়, ৰিজাৰ্ভ ফৰ ওমেন 10 হয়, আৰু টোটেল পোষ্ট সেনেকে আপোনাৰ APSৰ কাৰণে হ'ল 65 আৰু ৰিজাৰ্ভ ফৰ ওমেন 17, আৰু ডিজেবলডৰ কাৰণে পোষ্ট নাই। এতিয়া সবতকে হাইয়েষ্ট প্ৰিফাৰেন্স সকলে দিব লাগে য'ত আপোনাৰ পোষ্ট বেছি থাকে, আৰু ইয়াতে সকলোতকে বেছি পোষ্ট আছে ACS ত 86, whereas in APS it is 65। তাৰ বাহিৰে আপোনাৰ যোনটো থাৰ্ড হয় সেইটো হ'ল ব্লক ডেভেলপমেন্ট অফিচাৰ which is 45 in total, আৰু 12টা আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেন হয়। তেনেকে আপোনাৰ তাৰ পিছত আছে ASSAM ফাইনেন্স সাৰ্ভিস য'ত আছে 20টা পোষ্ট আৰু 4টা আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেন। ইয়াতে এটা ডিজেবল পোষ্ট আছে that is for assistant manager ডিস্ট্রিক্ট ইন্ডাস্ট্রিজৰ কাৰণে। তাৰ পিছত নেক্সট আছে আমাৰ ইয়াতে ইন্সপেক্টৰ অফ টেক্সেছ হয় এইটো। তো ইয়াতে আপোনাৰ টোটাল পোষ্ট আছে 26টা পোষ্ট আছে, আৰু 7টা হ'ল ৰিজাৰ্ভ ফৰ ওমেন। নেক্সট আপোনাৰ আছে লেবাৰত আপোনাৰ 4টা আছে টোটাল পোষ্ট। ইয়াৰ পিছত আছে আপোনাৰ এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ, ইয়াতে আপোনাৰ পোষ্ট নাই। সাব ৰেজিষ্ট্ৰাৰ আছে 10টা, এছিষ্টেণ্ট অডিট অফিচাৰ আছে 77, দিস ইজ দ্য হাইয়েষ্ট second highest till now। assistant audit officer যোনটো হয় তাতে আপোনাৰ second highest আছে 77টা পোষ্ট আছে। তাৰ পিছত আপোনাৰ যোনটো নেক্সট আছে সেইটো হ'ল assistant accounts, that is total accounting of 415 পোষ্ট, সবতকে হাইয়েষ্ট পোষ্ট আছে আমাৰ accounts ASSAM accounts service। তো একাউন্ট সার্ভিসত আছে 415, য'ত 123টা আছে ফৰ ৰিজাৰ্ভ ফৰ ওমেন, 19 হ'ল ফৰ ফিজিকেলি ডিজেবল। তাৰ পিছত সবতে এটা তিনটাকে আছে, এইটো হ'ল গাইডেন্স কাউন্সিলাৰ এটা, 3টা আছে ৰিচাৰ্চ এছিষ্টেণ্ট ইৰিগেশ্যনৰ 3টা আছে। তাৰ পিছত আছে ইয়াতে আপোনাৰ নেক্সট আছে ASSAM এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস এক্সিকিউটিভ অফিচাৰ গ্ৰেড 2। তো ইয়াতে আছে আপোনাৰ 103, টোটেল পোষ্ট 29 ইজ ফৰ ৰিজাৰ্ভ ফৰ ওমেন। তাৰ পিছত আপোনাৰ আছে 5টা ফিজিকেলি ডিজেবলৰ কাৰণে। এনেকে টোটেল পোষ্ট হ'ল 913, which is 245 ৰিজাৰ্ভ ফৰ ওমেন আৰু 35টা হ'ল ডিজেবল। ইয়াত এতিয়া সবতকে হাইয়েষ্ট প্ৰিফাৰেন্স দিব লাগে য'ত পোষ্ট বেছি আছে। এতিয়া পোষ্ট বেছি থকাৰ ভিতৰত হ'ল ACS, APS, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, তাৰপিছত আছে এছিষ্টেণ্ট অডিট অফিচাৰ। এতিয়া কি হয় কম্পিটিশ্যন যিহেতু বহুত হাই হয়, 913টা পোষ্টৰ ভিতৰত সবতকে হাইয়েষ্ট প্ৰিফাৰেন্স ক'ত দিব লাগে য'ত আপোনাৰ পোষ্ট বেছি থাকে। তো সেনেকে ইয়াতে আছে আপোনাৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, ইয়াতে দিব পাৰে প্ৰিফাৰেন্স, ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব পাৰে ইয়াতে। দেন ছেকেণ্ড প্ৰিফাৰেন্স দিব পাৰে য'ত ছেকেণ্ড আছে which is ACS, দেন APS, তাৰপিছত সাবচিকুৱেন্সলি আপোনালোকে আহিব। নেক্সট আছে আপোনাৰ এইটো এছিষ্টেণ্ট অডিট অফিচাৰ। চ' এনেকে আহি পেলাই চাব। ইয়াৰ পিছত মই অলপ কৈ দিছোঁ গ্ৰেড পেৰ কথা। গ্ৰেড পে ফৰ ব্লক ডেভেলপমেন্টৰ অফিচাৰ হ'ল আপোনাৰ 30,000 to 1,10,000 পে গ্ৰেড, এণ্ড আপোনাৰ গ্ৰেড পে হ'ল 12,700। এছিষ্টেণ্ট ৰেজিষ্টাৰ হ'ল 30,000 for 1,10,000, বাকি আপোনাৰ যোনবোৰ আছে 30,000 for 1 lakh, মিনছ অলমষ্ট সেম হয়। এতিয়া আপোনালোকে সেনেকে একৰ্ডিংলি ডিচাইড কৰি পেলাই পোষ্টবোৰ ফিল আপ কৰি গ'লে হ'ল। চ' থেংক ইউ এভৰিৱান ফৰ দিছ ছেশ্যন। আৰু আমাৰ ঈদৰ কাৰণে এটা স্পেচিয়েল অফাৰ চলি আছে য'ত আপোনাৰ DV অফাৰ হয়, 1 year কাৰণে ল'লে নেক্সট ইয়াৰ ফ্ৰী। গোটেই যিমান মহাপেক আছে চবতে 70% অফ পাব, এণ্ড ইফ ইউ ইউজ দিছ কোড Y771 আৰু আপোনালোকে এক্সট্ৰা অফাৰ পাব। থেংক ইউ এভৰিৱান ফৰ ৱাচিং।